নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। বিদ্যুৎ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি দিছে। অসমৰ নতুনকৈ চাকৰি মুকলি কৰিছে। নো এক্সাম হয়, নতুনকৈ চাকৰি আহি গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ ইজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি আছে বিদ্যুৎ বিভাগ মানে বিজুলী বিভাগৰ ফালৰ পৰা। এই দেখিছে বিজুলী বিভাগ ৰিক্ৰুইটমেণ্ট 2025 ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰি দিছে। টোটেল ভেকেঞ্চি আছে 2163টা। টেকনিকেল অপাৰেটৰ এটেণ্ডেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব বিজুলী বিভাগৰ ফালৰ পৰা। ভেকেঞ্চিখিনি মুকলি কৰি দিলে। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বিজুলী বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। মই পোনপ্ৰথমে যিখিনি ভেকেঞ্চি মুকলি কৰিছে তাৰ মই অভাৰভিউটো জনাই দিব বিচাৰিছোঁ, তাৰপিছত বাকী ডিটেইলছখিনিলৈ গৈ আছোঁ। পোনপ্ৰথমে যিটো বিজুলী বিভাগৰ ভেকেঞ্চিৰ পৰা মুকলি কৰিছে আৰু মই অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। কেটেগৰী দেখিছে বিজুলী বিভাগ 2025, অৰ্গেনাইজেশ্যন দেখিছে RVUNL ফালৰ পৰা আহিছে। পোষ্ট নেমখিনি আপোনালোকে দেখিছে টেকনিচিয়ান গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে। অপাৰেটৰ ভেকেঞ্চি আছে, প্লেন এটেণ্ডেণ্টৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। বয়সৰ সময়সীমা 18 পৰা 28 বছৰলৈকে পাৰিব। আৰু লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। মিনিমাম এজ 18 পৰা পাৰিব, মেক্সিমাম আপোনালোকে 28 বছৰলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যিটোতে আপোনালোকে এলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ বিজুলী বিভাগৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰি দিলে। চ' ইয়াৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। চ' কোনো অফলাইন চিষ্টেম নাই, আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। মই আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব, সেই লিংকৰ থ্ৰু দি আপোনালোকে কৰিব পাৰিব। তাৰ আগতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো চাই লওক। চিলেকশ্যন প্ৰচেছ যদি ক'ব যাওঁ, ৰিটেন এক্সাম হ'ব, স্কিল টেষ্ট হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটা মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, আপোনালোকৰ ITI পাছ হওক, ডিগ্ৰী পাছ হওক, সেইকেইটা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলো ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, আৰু আপোনালোকৰ ইমেইল ID লাগিব, মোবাইল নাম্বাৰ লাগিব। এইকেইটা আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে অনলাইনসমূহ কৰিবলৈ। আৰু যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপোনালোকৰ কাষ্টৰ চাৰ্টিফিকেটটো দিব লাগিব। এতিয়া আহিলে হাউ টু এপ্লাই। ইয়াৰ ক্ষেত্ৰত আপোনালোকে হাউ টু এপ্লাই যদি কওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। অনলাইন যোগে কৰিবলৈ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰিব লাগিব। পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত এপ্লাই লিংক পাব, এপ্লাই লিংকৰ থ্ৰু দি গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমান। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'ত লগ পাম।